আৰু আমাৰ পাকঘৰটো চাওক বৰ্তমান ক'ত আছে এইটো পাকঘৰৰ এই অৱস্থা মা ইয়াতে ভাত ৰান্ধে আৰু আমি মেডাম হেল্ল' আৰু আজি আমাৰ 6টাত ভাত 6টাত আপোনালোকে খাইছে না খোৱা নাই জনাব অ খুৰা 6টাত ভাত খাই কেনে লাগছে বঢ়িয়া লাগছে আৰু হিমুদা ঠিকে আছে না হা এইফালে চাই কহ ঠিকে আছে বঢ়িয়া না বহুত দিন মূৰত পানীলাও আৰু মাছ তো আমি 6টাত ভাত খাম এইবাৰ আৰু তুমি খাইছা ভাত খোৱা নাই আলু দি খাইছা অঁ আৰু আমাৰ এই অৱস্থা কি হয় কাৰণ পাকঘৰ চাকঘৰ ইয়াত কিয় চিফ্ট কৰা হৈছে অলপ পাছত মই জনাই আছোঁ ভাত খাই লওঁ আগত তাৰপিছত মই জনাই আছোঁ আৰু ভাত খোৱা একদম হৈ গ'ল আৰু পাকঘৰৰ তেনেকুৱা অৱস্থা হোৱাৰ মেইন কাৰণ আমাৰ এই পাকঘৰটো বনোৱা হোৱা নাছিল এতিয়া মানে একদম পুৰা কমপ্লিট হৈ গৈছে প্ৰায় চিলিং টিলিঙৰ কাম বাকী আছে টাইলছৰ কাম বাকী আছে না তো এইখিনি কাম হৈ গ'লে একদম পাকঘৰ কমপ্লিট হা অঁ খাইছোঁ আৰু চাওক বৰ্তমান কি খেতি পথাৰবিলাকত এই বস্তুবিলাক ভাল লাগে এনেকৈ পুৰা একদম এই ধানবিলাক এনেকৈ কাটি কাটি থৈ দিয়ে চাওক আৰু এইফালে পুৰা কামত ব্যস্ত এই মিষ্টাৰ ভৱানী কি কাম কৰি আছে আৰু চাওক কি ধুনীয়াকৈ ধানবিলাক কাটি 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 থৈ দিছে আৰু ভৱানী লাজ কৰে এই ধুনীয়াৰ পানী মাখা মুখত চিটকিছে নাৰত থকা পানী কি বেয়া না ভাল এই বজাগিলা চাওক কি মজা লাগিছে আৰু এই টাইমত আমি পানী সিঁচিম আজি মাছ মাৰিছো এইবিলাকত কিন্তু ভাল মাছ পায় ইলা সিঁচা যাব না নাযাব এটা পানীয়ে নাই বোলে আৰু বহুত টাইম বহিলো ৰ'দ পোৱালে একদম খেতি পথাৰত ৰ'দ পোৱাৰ মজাই বেলেগ আৰু এই তই লুকা কিয় ৰে ঘণ্টাত তাৰ মানে তাৰ কইনা এটা দেখা পাব নেকি ভিডিঅ'ত সেইকাৰণে তাৰ একদম লাভ ইউটিউবত এংকে নলায় তাই হিৰো কাম কৰি আছে কাম কৰাত তাৰ কিবা লাজ কিন্তু সঁচাকৈ বহি একদম বেলেগ লাগিল একদম আঘোণ মাহৰ ৰ'দ কেমেৰা চাইছে আৰু এতিয়া আমি যাব লাগে বিয়া খাব যাব লাগে A few moments later বা চাং কি লাগছে ৰে সঁচাকে ভাল লাগছে ফটাফটি লাগছে আৰু মোক চাওক কি পিন্ধি আহিছোঁ মই মানে হেই নাযাঙে নেকি বিয়াত কিয় বিয়া মোৰ বান্ধৱীৰ আৰু ওলাইছে একদম তাই সাজি গৈছে একদম পুৰা চাওক একদম তাকে কইনা এটা যেন লাগি আছে ভাল লাগছে কেমেৰাৰ আগতে তাৰিফ না পিছফালেও মোৰ তাৰিফ সদায় কেমেৰাৰ আগতো হয় কেমেৰাৰ পিছফালেও হয় আপোনালোকে গমেই পাই থাকে আৰু আহি এটা লগ পালোঁ আৰু এই পুৰা মেকআপ চেকআপ কৰি আহিছে দেখোন চাং মুখখন চাং এই ফটা লোৱা নাই ফটা চটা নাই মেকআপ কৰি আহিছে বিয়া মেকআপ নকৰিলে নহ'ব না তাকেতো ফটা মিলিলে ফুটি উৎপন্ন বৌ না ইয়েছ হেপী মেৰিড লাইফ কইনা লাজ পাইছে আজি কইনা যদি লাজ পোৱা কেনেকে হ'ব ৰে ইয়াৰ নাকত কিবা হৈছে বিয়াত আহি মানে পকৰাটো মেইন পকৰাটো ইমান টেষ্টি হৈছে ন চবে পকৰা খোৱাত ব্যস্ত ইমান ভাল হৈছে কেইটা পকৰা লৈছা চাং দে দুটামান দে তেনেহ'লে চাং আৰু চাং দুটামান দে তেনেহ'লে কি এনে কি কথা কয় এনে ভিডিঅ'ৰ কাৰণে বোলে মোক দে ঘূৰাই পাছত কি নাই দিছে মানে দিছে পেটত দিছে এটা বিয়া কেইখন তোৰ ভালে হৈছে মই ভিডিঅ' এটা কৰি দিছোঁ তেনেহ'লে কি কৈছা বিচাৰবা কৈছা তো ভালে হৈছে না কেমেৰাৰ আগতে কৈ দিছো এই শ্ৰুতি এইবাৰ কমেণ্ট কিমান আহিব চাবি কেমেৰাৰ আগত কৈছে তো কিমান কমেণ্ট আহে
দিম ইমোজি দিবা লাগে নীতিশ কি নীতিশ হলে প্ৰান্তিক কি কৈছে দিবা লাগে বুলি কৈছে না দিব লাগে বিয়া দিব 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 লাগে ইউটিউবতো দিব লাগে সবতে দিব লাগে এই বেংকৰ মেনেজাৰ এজন পছন্দ হৈছে হা হয় নেকি আৰু এইফালে চাওক গোটেইকেইটা পকৰা হাত চৰি পকৰা নহয় কি পানী পুৰি হাত ব্যস্ত ইফালে খালী বাতি আৰু ইফালে চাওক গোটেইকেইটা পানী পুৰি পালে আৰু কি লাগে এই হাঁহি কি মুখ খাই মেলিব পাৰেতো কি কি ৰাগ ৰে ৰাগতে দলিয়াই দিছে কি খঙতে দিছা নেকি চাং এইবাৰে তাই মুখখন বেছি মেলিব পাৰে সেইটা চাওঁ নকৰোঁ ৰে মেমৰি জাষ্ট পাৰে তাইও পাৰে ডাইৰেক্ট সোমাই ৰে কি 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 এখন মই চাম কাক কত কাক ভাল দেখি আছে কাক বেয়া দেখি আছে নিমখ বোলে কম হৈছে দাদা দাদা নিমখ বোলে কম হৈছে অলপ নিমখ দি দিছোন দে আলুত লৈ লৈ খাব লাগিব লৈ লৈ খা কেনে পলবি বহুত টেষ্টি হ'ল একদম প্লেট পুৰা একদম পুৰা চাফা হৈ গৈছে আৰু ভাত তাত খাই লৈ ডাইৰেক্ট একদম কইনাৰ ৰুমত আহি পাইছোঁ আমি কইনা ক'ত সাজি আছে আমি কইনা বহুত কেইটা কইনা দেখোন এবাৰ হা হাঁচ ৰুটি কিমান কেইটা কইনা যে গিফ্ট চকু একদম জলজলা হৈ আছে কিয় কান্দি আছে এখনে কান্দা আৰম্ভ কৰি দিছে বা দৰা আহিবা কি ফুৰ্তি ৰে কইনাৰ কি ফুৰ্তি আৰু এইফালে চাওক বাপ কি হুলস্থুল ৰে সঁচাকে দৰা আহিছে না দৰা আহিছে মানে কি নাচন ডেকা চেংৰা বুঢ়া নাচনে চাবি না বেন পাৰ্টিৰ চাউনে শুনবি এইফালে কম্পিটিশ্যন দুই দৰা কইনা মানে দুটা বেন পাৰ্টিৰে পুৰা কম্পিটিশ্যন হয় আৰু এইফালে পুৰা নাচনি কেইটা নাচি আছে আৰু দৰা আহিবই বাকী আছে এখন এণ্ট্ৰি মাৰিবহে খালি নাচাই নাচাই চাওক কিমান নাচা পাৰ্টি খালি নাচা পাৰ্টিয়ে আৰু ফাইনেলি ঘৰ আহি পালো থাম্বনেইল চাই হয়তো আপোনালোকে গমে পাইছে যে মানে মোৰ কেইদিনমানৰ পৰা চকুৰ অলপ প্ৰব্লেম চলি আছে মানে মোৰ এই সোঁফালৰ চকুটো যিটো মোৰ মানে 2 বছৰ আগতে কেটাৰেক্ট চাৰ্জাৰী কৰা হৈছিল তো সেইকাৰণে হয়তো এখন মানে কি হৈছে অলপ কিবা স্পট পৰে নেকি 2 বছৰ হওক বা 1 বছৰ পাছত কিবা স্পট পৰাৰ নিচিনা হৈছে এই চকুটো মানে একদম খোলা হৈ গৈছে তো এতিয়া আকৌ মই নেপাল যাব লাগিব যেহেতু আগতে নেপালতে কৰিছিলোঁ সেইকাৰণে নেপালত ভাল পাইছোঁ কিন্তু এতিয়াও মানে কেইদিনমানৰ পৰা মোৰ এসপ্তাহমানৰ পৰা একদম চকুটো মানে বেছি হৈ গৈছে যে ইটো দিতো একদম মই দেখাই নাপাওঁ সন্ধিয়াৰ ভাগত যে মই বাইক হ'লেও কেনেকৈ চলাওঁ মানে একদম মইহে জানো মানে একদম পৰাপক্ষত একদম কমকৈ চলাওঁ যিহেতু নেপালত গৈ আছোঁ তো সেইকাৰণে মই ভাবিছোঁ মানে একদম ধুনীয়াকৈ আপোনালোকক জনাই যাম আচলতে নেপালত গ'লে মানে কি প্ৰচেছত গ'লে কেনেকৈ গ'লে এই চকুৰ ট্ৰিটমেণ্ট কৰিবলৈ যাব পাৰি মানে ক'ত কেনেকৈ গ'লে ভাল হয় সেইবাৰ নেক্সট ভিডিঅ'ৰ পৰা আপোনালোকে গম পাব মই যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম আপোনালোকে যাতে গম পায় যদি কেতিয়াবা ভৱিষ্যতে যাব লগা হয় তেনেহ'লে যদি ভিডিঅ'বিলাক চাই থাকে তেনেহ'লে গম পাব যে ক'ত কেনেকৈ গ'লে মানে চকুৰ ট্ৰিটমেণ্ট কৰিবলৈ যাব পাৰি নেপাল তো আজিলৈ টাটা বাই বাই লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত